পুনৰ উভতি আহিছোঁ আপুনি চাই আছে মিড ডে ব্ৰেকিং কাকজানবাসীৰ বাবে ভাল খবৰ কাকজান খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ আন্তঃগাঁথনি নিৰ্মাণ কৰাৰ পদক্ষেপ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে গ্ৰহণ কৰিছে পদক্ষেপ নতুনকৈ আৰম্ভ কৰিবলৈ লোৱা হাস্পতালৰ কৰ্মচাৰীৰ মনত আনন্দৰ জোৱাৰ ৫২,০০০ লোকৰ বসতি থকা উক্ত হাস্পতালখনতে প্ৰাথমিক চিকিৎসাৰ এই হাস্পতালখনেই হৈছে একমাত্ৰ সম্বল নতুন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ নিৰ্মাণৰ বাবে ৪ কোটি টকাৰ অনুমোদন চৰকাৰৰ আমি জনাইছোঁ যোৰহাটৰ কাকজানবাসীৰ বাবে ভাল খবৰ কাকজান খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ আন্তঃগাঁথনি নিৰ্মাণৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে গ্ৰহণ কৰিছে এই বিশেষ পদক্ষেপ আৰু ইতিমধ্যে আনন্দৰ আত্মহাৰা হৈ পৰিছে কৰ্মচাৰীসকল অবিনাশ শইকীয়াই প্ৰতিবেদন যুগুত কৰিছে তিয়কৰ সতীৰ্থ সাংবাদিক আমি শুনাব বিচাৰিছোঁ সেই প্ৰতিবেদনখন মই এই মুহূৰ্তত উপস্থিত আছোঁ কাকজানত আৰু মোৰ পিছফালে আপোনালোকে যিখন স্বাস্থ্য কেন্দ্ৰ দেখিছে কাকজান প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ এই আমাৰ বাবে এটা ভাল খবৰ যি কাকজানৰ যিসকল ৬২,০০০ জনসংখ্যা আছে সেই জনসংখ্যাৰ একমাত্ৰ যি চিকিৎসাৰ বাবে বা কোনো ৰোগত ভোগা ৰোগীসকলৰ বাবে যদি প্ৰাথমিক চিকিৎসা কৰিবলগীয়া হয় বা কোনো ৰোগত যিসকল ৰোগী ইনষ্টেণ্ট মানে যিসকল তাৎক্ষণিক চিকিৎসা কৰিবলগীয়া হয় সেই চিকিৎসাৰ ৰোগীসকলৰ বাবে এই হস্পিটেলখনে বছৰ বছৰ ধৰি একমাত্ৰ সম্বল হৈ আহিছিল আৰু বিজেপি চৰকাৰৰ প্ৰথম ভাষণলৈ অহাৰ পিছতে এইবাৰ প্ৰথম প্ৰশংসনীয় পদক্ষেপটো হ'ল যে এই হস্পিটেলখন আন্তঃগাঁথনি যিটো ইনফ্ৰাষ্ট্ৰাকচাৰটো নতুনকৈ বনাবলৈ অনুমতি প্ৰদান কৰিছে প্ৰায় ৪ কোটি টকাৰ এই হস্পিটেলখন বনাব খুজিছে বিজেপি শাসনত যি আছে বিজেপি শাসনৰ চৰকাৰখনে আৰু হিতেন্দ্ৰ নাথ গোস্বামী MLA হিতেন্দ্ৰ নাথ গোস্বামী ব্যক্তিগত প্ৰচেষ্টাত এই হস্পিটেলখন নিৰ্মাণ কৰিবলৈ হাতত লোৱা হৈছে আমি যিসকল কৰ্মচাৰী আছে উক্ত স্বাস্থ্য কেন্দ্ৰৰ কৰ্মচাৰীসকলৰ পৰা কিছু মতামত জানিব বিচাৰিছোঁ যে এই নতুনকৈ বনাবলগীয়া হস্পিটেলখনৰ পৰা যিসকল নতুনকৈ বিল্ডিং নিউলি কনষ্ট্ৰাকশ্যন হ'ব সেই তেখেতসকলৰ মনোভাৱ কেনেকুৱা আমাৰ কাকজান BPCখন আগতে মানে বিল্ডিংটো অলপ জৰাজীৰ্ণ অৱস্থাত আছিলে এতিয়া নতুনকৈ কনষ্ট্ৰাকশ্যন হ'লত মানে আমি বহুত সুখী হৈছোঁ আৰু মানে জনসাধাৰণক আৰু বেছি সুবিধা দিব বুলি আশা কৰিছোঁ আমি প্ৰায় এতিয়া বহুদিন ধৰি দেখি আহিছোঁ যে আমাৰ কাকজান হস্পিটেলখনৰ মানে এটা ওল্ড বিল্ডিং সেইটো প্ৰায় অৱস্থাটো অলপ বিল্ডিংটো পুৰণি হৈ যোৱাৰ কাৰণে বেয়া হৈ গৈছে গতিকে নতুনকৈ এটা বিল্ডিং ইয়াৰ কাৰণে চেংচন হৈছে ইতিমধ্যে আৰু খুব সোনকালে কাম আৰম্ভ হ'ব গতিকে আমি সকলো কৰ্মচাৰী ইয়াৰ কাকজান প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰখন এতিয়া নতুনকৈ আমাৰ বনাবলৈ আয়োজন কৰিছে আমি ইয়াৰ পৰা বহুতখিনি আমি সুবিধাও পাম চাগে